তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আজি আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু তোমালোকক আজি মই কেইটামান কথা ক'ম। আৰু মই এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, লাইভত আহিছিলোঁ, কিন্তু মই ভিডিঅ' নিদিয়াৰ কাৰণটোৱে হ'ল SSC GDৰ ওপৰত মোৰ কোনো আপডেট নাছিল বা কোনো কণ্টেণ্ট বিচাৰি পোৱা মই নাছিলোঁ। আৰু মিছামিছিকৈ মানে কাট অফৰ ওপৰত হওক বা এনেই মই ভিডিঅ' বনাই থাকিবলৈ মন নাই, গতিকে মই অহা নাছিলোঁ। কিন্তু আজি মই কেইটামান গুৰুত্বপূৰ্ণ কথা তোমালোকক কৈ দিওঁ। আৰু যিহেতুকৈ এনচাৰ কি অহাৰ সময় আমাৰ খুবেই ওচৰ চাপিছে, গতিকে তাৰ ওপৰতো দুই এটা কথা কৈ দিওঁ। এতিয়া মেইন কথাটো হ'ল, তোমালোকৰ মাজৰে বহুকেইজনে মোক কমেণ্ট কৰিছে বা হোৱাটছআপত পাৰ্চনেলিকেই হওক বা ফোনো কৰিছে। তেওঁলোকৰ এটাই প্ৰশ্ন হৈছে যে দাদা, এনচাৰ কি কেতিয়া ৰিলিজ কৰিব বা এনচাৰ কি কেতিয়া আহিব। এতিয়া তাৰ ওপৰত যদি মই কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে কথাটো হ'ল এনেকুৱা। এতিয়া চোৱা, বৰ্তমান মই জনাত বা আমি যদি ভিতৰলৈ সোমাই চাওঁ, তেতিয়াহ'লে এটা কথা গম পাওঁ যে আমাৰ অফিচিয়েলি আপডেটৰ মতে বা অফিচিয়েলি নটিফিকেশ্যনৰ মতে আমাৰ কি আছিলে, এক্সামৰ ডেট আছিলে 12 তাৰিখ। কিন্তু মই কথাটো তোমালোকক বুজাই দিওঁ। এতিয়া মোক বহুতে কমেণ্টত কৰি ক'ব যে তই বেছি জানো নেকি, 7 তাৰিখে অল ইণ্ডিয়াত শেষ হৈ গৈছে বা 7 তাৰিখলৈকে লাষ্ট আছিল বুলি অফিচিয়েলত আছে। মই এটা কথা কওঁ শুনা, তেওঁলোকে 7 তাৰিখে অল ইণ্ডিয়াত শেষ কৰা কথাটো কৈছে হয়, কিন্তু মই জনাত 7 তাৰিখে অল ইণ্ডিয়াত শেষ হৈ যোৱা নাই। তাৰে কিছুমান ৰিজনত এতিয়াও মানে আজি 12 তাৰিখ, আজিলৈকে এক্সাম আছিল বুলি মই গম পাওঁ। চ' সেইটো কাৰণে মই সেই কথাটো কৈ দিলোঁ। মানে কি, যে যোৱাকালিলৈকে আমাৰ যিটো হৈছৈ লাগি আছিলে যে এনচাৰ কি আহিব, বা যোনদিনাখনৰ পৰা আমাৰ লিংকটোৰ ওপৰত কথা হৈ আছিলে যে এনচাৰ কি আহিব, ৰিলিজ হ'ব, লিংক এক্টিভ হৈ গ'ল, তো কিয় অহা নাই? এতিয়ালৈকেতো আহিব লাগিছিল মই জনাত, কিন্তু কিয় নাহিলে? তাৰ মূল কথাটোৱে হ'ল যে আমাৰ এক্সামেই শেষ হোৱা নাছিল। কিন্তু এতিয়া আজিৰ পৰা সম্পূৰ্ণ এক্সাম আমাৰ শেষ। এক্সামৰ লগত কোনো আৰু লেটি পেটি নাই। এতিয়া কথা হ'ল, আমাৰ হয়তো আজিতো এনচাৰ কি অহাৰ সম্ভাৱনাটো খুব কম আছে, বা কম দেখিছোঁ মই, আজি অহাৰ সম্ভাৱনাটো কম। কিন্তু আমাৰ যদি চাওঁ, তেতিয়াহ'লে 14, 15, 16, 17 এই ডেটকেইটাৰ ভিতৰত অহাটোৰ খুবেই বেছি চান্স আছে। আৰু মই এটাই কথা কওঁ, তোমালোকে অধৈৰ্য নহ'বা। অধৈৰ্য হ'লে নহ'ব, কাৰণ কিয়, এক্সাম দি আহিছা, অলপ ৰেষ্ট লোৱা, ৰানিং কৰা। মই এটাই কথা কৈছোঁ, তোমালোকে এনচাৰ কি লৈ বাট চাই পেলাই ফিজিকেল নকৰাকৈ নাথাকিবা। নতুন নতুন কেণ্ডিডেটখিনিক কৈছোঁ, কাৰণ কিয়, পুৰণাখিনিৰতো বাৰু এটা এক্সপিৰিয়েঞ্চ থাকে যে ৰানিংটো ফিট হ'ম বা পাৰিম, কিন্তু নতুনখিনিৰ এক্সপিৰিয়েঞ্চ লেভেলটো ডাউন হৈ থাকে বা কম। গতিকে তোমালোকক কৈছোঁ, ফিজিকেলৰ তৈয়াৰী কৰি থাকা, আৰু বিশেষ একো কথা নাই। এনচাৰ কি আহিব, যদি এক্সাম ভালকৈ দি আহিছা, মাৰ্ক ভাল হ'ব। ফিজিকেল কৰিব লাগিব, মেডিকেল কৰিব লাগিব, ফাইনেল মেৰিটত নাম আহিব, তোমালোকৰ জব পাক্কা হৈ যাব। কিন্তু এতিয়া কথা হ'ল, তাকে যদি নাভাবি তোমালোকে কাট অফৰ ভিডিঅ', কাট অফ ৰিলেটেড এনচাৰ কি ভিডিঅ', মই এতিয়া লক্ষ্য কৰিছোঁ ইউটিউবত এই দুটা বিষয়ে ভৰি পৰিছে। যিকোনো এটা চেনেলেই খালি এটাই কথা, এনচাৰ কি কাট অফ, এনচাৰ কি কাট অফ। তাৰে মাজত কিছুমানে বাৰু ভালেই কৈ আছে, কিন্তু বেছি সংখ্যকে কিছুমান আজে বাজে কথা কৈ থকা দেখা পোৱা গৈছে। গতিকে মোৰ লগত যিখিনি জড়িত হৈ আছে, তেওঁলোকে গম পাবাই যে মই কোনো কাট অফৰ ভিডিঅ' এতিয়ালৈকে বনোৱা নাই, আৰু বৰ্তমান মই ক'বও বিচৰা নাই। কিন্তু এতিয়া মই এটা কথা কৈ দিওঁ, যিহেতুকৈ মোক এটা ৰিকুৱেষ্ট কৰি আছে বা ৰিকুৱেষ্টৰ ওপৰত কথা কৈ আছে যে আমি ফিজিকেল কিমানমান হ'লে ছেফ, ফিজিকেলৰ বাবে ছেফ হৈ থাকিম। তো মই আগতেও কৈছোঁ, ফিজিকেলৰ বাবে ছেফ হ'বলৈ হ'লে আমি ভিডিঅ'টো কেতিয়া দিব পাৰিম, যে আমাৰ যেতিয়া এনচাৰ কি আহি যাব ফিজিকেলৰ ৰিলেটেড কাট অফটো, তেতিয়া ক'ব পাৰিম। কাৰণ আমি যোৱা বছৰ যদি চাওঁ, যোৱা বছৰ আমাৰ কিন্তু ফিজিকেলৰ কাৰণে ইমান কাট অফ উঠা নাছিলে। আৰু মই তোমালোকক এইবাৰো এটা কৈ দিওঁ, মোৰ যদি যিসকলে ভিডিঅ' চাই আছা, এটা লাইক কৰি দিবা, এটা ছাবস্ক্ৰাইব কৰি ল'বা। মই এটাই কথা কৈছোঁ, তোমালোকে একদমেই ভয় নাখাবা, কাট অফ ইমান নুঠে। অসমৰ বহু কেইজন ইউটিউবাৰে বা বহুত লোকে এতিয়ালৈকে কৈ আছে কাট অফ বহুত হাই যাব, বহুত হাই যাব। কিন্তু মই মোৰ দৃষ্টিত কওঁ, মই এনেকুৱা বহুত ভিডিঅ' আগতো দেখিছোঁ, আগৰ ভেকেঞ্চিৰ বিলাকতো মই লক্ষ্য কৰিছোঁ। গতিকে মই এটাই ক'ব বিচাৰোঁ, কাট অফ ইমান হাই নুঠে। তোমালোকে যিমান খুচৰিবা কাট অফৰ ওপৰত, যিমান ভিডিঅ' চাবা, এনেকুৱা কথাবিলাক বেছিকৈ শুনিবলৈ পাবা বা দেখিবলৈ পাবা। গতিকে তোমালোকৰ যদি এই শুনা যে কম যাব, এই শুনা বেছি যাব। কিন্তু ৰিয়েল কথাটো মই এইটোৱে কৈছোঁ, কাট অফ এটা সীমা থাকে, সেই সীমা কেতিয়াও চেৰাই নাযায় কোনো এটা ষ্টেটৰ। এতিয়া যদি ইউ পি আৰু বিহাৰত কাট অফ 130-140 যায়, তো এইবাৰো তাতে 145 বা 150 যাব, তাতকৈ সীমা চেৰাই নাযায়।
তো অসমতো তেনেকুৱা যোৱা বছৰ যদি 60 গৈছিল তো এইবাৰ তাতকৈ অলপহে বাঢ়িব। এইটো কথা নহয় যে 60 যোৱাৰ বিনিময়ত এইবাৰ একদম 30-40 এড হৈ পেলাই বহুত বেছি বাঢ়ি গৈ পেলাই বহুত এটা হাই কাট অফ বনি যাব। এইটো কথা নহয়। ধৈৰ্য ধৰা, মানে এনচাৰ কি আহিবলৈ দিয়া, তেতিয়া তোমালোকে নিজেই গম পাই যাবা দুধ কা দুধ পানী কা পানী। কোনে কিমান মাৰ্ক স্ক'ৰ কৰিছে, কোনে কিমান কুৱেশ্যন এটেম্প কৰিছিল, সঁচাকৈ প্ৰকৃততে অসমত কি চলি আছে, কাট অফ ৰিলেটেড কি হৈ আছে। তো এই কথাখিনি তোমালোকে যেতিয়া এনচাৰ কি ৰিলিজ হ'ব নিজে গম পাই যাবা। চ' মই এইখিনি কথাকে ক'ব বিচাৰিছিলোঁ। বাকী তোমালোকক শুনা, মই ডকুমেণ্টছৰ আধাৰিত এটা ভিডিঅ' আনিম, তাৰ বাবে মই চাই আছোঁ। প্ৰতিটো কাষ্টৰ বাবে আনিম, অকণমান ধৈৰ্য ধৰা। আৰু বাকী মই এটাই কথা কৈছোঁ, এতিয়া বিশেষ বেলেগ কথা ভাবিব নালাগে। ফিজিকেল ধুনীয়াকৈ তৈয়াৰ কৰা। যাৰ চেষ্ট কমি আছে তোমালোকে বুকডাউন মাৰা, যাৰ হাইট কমি আছে চিলিং মাৰা, আৰু অন্য ব্যায়াম আছে মই দিম। তো সেইখিনি কৰি থাকা, বাকী ভাবিবলগীয়া একো নাই। SSC ৰিলেটেড ভেকেঞ্চি বেক টু বেক, মানে ভেকেঞ্চিও আমাৰ বেক টু বেক আছে। মানে এইটো ভেকেঞ্চি শেষ হওঁ অৱস্থাতে নতুন ভেকেঞ্চি আমাৰ আহিব বুলি আমাৰ অফিচিয়েল নটিফিকেশ্যনত আছে। গতিকে চিন্তা ল'বলগীয়া একো নাই। পঢ়া শুনা অব্যাহতই ৰাখা, 2 এদিন গেপ লোৱা, তাৰপিছত আকৌ পঢ়া ষ্টাৰ্ট কৰি দিয়া, নিশ্চয় তোমালোকৰ ভাল হ'ব। গতিকে মই আজি জব এণ্ড ডিফেন্সৰ ফালৰ পৰা এইখিনি কথাই তোমালোকলৈ ক'লোঁ। বাকী ভিডিঅ' মই দি যাম আৰু ৰিলেটেড আনিম। আপডেট হিচাপত মই এটাই কথা ক'ব বিচাৰিছোঁ, লিংকটো আমাৰ এক্টিভেট হৈ আছে। লিংকটো তোমালোকে হয়তো কাইলৈ পৰহিলৈ ভিতৰত আহি যাব লাগে, 99% চান্স আছে। গতিকে আজি ভিডিঅ'ত ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছা, এটা ছাবস্ক্ৰাইব কৰি লোৱা, লগতে ভিডিঅ'টো লাইক কৰি দিয়া, আৰু আমাৰ ফেমিলিটোৰ লগত জড়িত হৈ লোৱা, জব এণ্ড ডিফেন্সৰ ফেমিলিৰ লগত জড়িত হৈ লোৱা। আগন্তুক ডিফেন্সৰ ওপৰত হওক, জবৰ ওপৰত হওক, অল ডিটেইলছ পাই যাবা। চ' আজিলৈ ধন্যবাদ। জয় আই অসম।